নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি তৈয়াৰ কৰিব ওলাইছো আঙুলি পিঠা। তাৰ বাবে মই ভাত খোৱা চাউলৰ পিঠাগুৰি লৈছো। সোৱাদ অনুসৰি নিমখ আৰু অলপমান পানী দি এইখিনি ভালদৰে মঠি ল'ম। পানী অলপকৈ দি মঠি লৈছো। আপোনালোকে কেঁচা পিঠাগুৰি, ভজা পিঠাগুৰি বা ৰ'দত শুকুৱাই ৰখা পিঠাগুৰিৰেও এই পিঠাবিধ তৈয়াৰ কৰিব পাৰিব। কেঁচা পিঠাগুৰিত মঠোতে পানীটো অলপমান কম লাগে, আনহাতে ভজা পিঠাগুৰিত পানী অলপ সৰহকৈ লাগে। এতিয়া এইদৰে অলপ পিঠাগুৰি লৈ আঙুলি পিঠাৰ আকাৰ দিছো। তাৰ পাছত গাখীৰ গৰম কৰিছো। গাখীৰখিনিত উতল অহাত 2টা ইলাইচি আৰু সোৱাদ অনুসৰি চেনি দিছো। আটাইখিনি দি দিছো। শেষত অলপমান ঘিউ দি পিঠাখিনি ভালদৰে সিজাই ল'ম। এয়া আমাৰ আঙুলি পিঠা তৈয়াৰ।